হেল্ল' আমাৰ ভাই বন্ধুসকল, আপোনালোকে ভালে আছে? ময়ো ভালে আছোঁ। আমাৰ মা ভণ্টিসকল ভালে আছে, ময়ো ভালে আছোঁ। চাওক, এই কামটো হ'ল সদায় ৰিক্সৰ কাম আৰু আমাৰ মা ভণ্টিৰ কাৰণে সতৰ্কবাণী। চাওক, চোলা যদি লিক থাকে তেনেহ'লে ভয়ংকৰ ঘটনা হ'ব পাৰে বা বেয়া হ'ব পাৰে। সেইকাৰণে মই ভিডিঅ'টো দিছোঁ, আপোনালোকে দয়া কৰি ভিডিঅ'টো চাব আৰু বেলেগক দেখাৰ সুবিধা কৰি দিব। চোলা বেছিভাগ জাম হ'লে কেনেকৈ ছাৰ্ভিচিং কৰে বা কেনেকৈ ভাল কৰে আপোনালোকে চাই থাকক। মই কামটো কৰি থাকোঁ, ধুনীয়া কৰি চাব আৰু বেলেগক দেখাৰ সুবিধা কৰি দিব। মই কেনেকৈ কামটো কৰোঁ একদম ধুনীয়া কৰি দেখাই দিছোঁ। কিরকম ময়লা হৈছে চাওক। মই ইমান কষ্ট কৰি আপোনালোকৰ মাজত ভিডিঅ' দিওঁ দাদা, মা ভণ্টিসকল, ভাই বন্ধুসকল। মোৰ ভিডিঅ'টো সদায় অলপ চাব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এইখিনি আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট থাকিল। তাৰপিছত আপোনালোকে চাই থাকক ভিডিঅ'টো দয়া কৰি। এই চাওক, এইটো বলক হ'লে গেছ নোলাব, গেছটো বেক মাৰিব। দুটা বস্তু সেনেকা অলপ একদম সৰু সৰু ফুটা দিয়ে গেছ ওলায়, আৰু সেইটো যদি বলক হয় তেনেহ'লে গেছটো তলেদি বেক মাৰিব। বেক মাৰিলে জুইটো যাই কাপোৰত লাগব পাৰে বা গাঁৱত ধৰব পাৰে বা বেলেগ কিছু থাকলে সেইটাতো ধৰি জুইটো লাগব পাৰে। আৰু গেছৰ জুই ঘৰত লাগলে বহুত ডেঞ্জাৰ হ'ব। আপোনালোকৰ মাজত মই ইমান কষ্ট কৰি ভিডিঅ' দিওঁ, আমাৰ ভাই বন্ধুসকল, মা ভণ্টিসকল, দয়া কৰি মোৰ ভিডিঅ' লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ৰিকুৱেষ্ট থাকিল আপোনালোকৰ ওচৰত। একদম ধুনীয়া কৰি দেখাই দিছোঁ। চাওক, এইটো ফুটাৰ ভিতৰত কেনেকৈ ময়লা ওলায়। এইটো চাওক কিরকম ময়লা, সৰু ফুটা, ইমানখিনি ময়লা হ'লে তো মানে বলকে হ'ব, আৰু বলক হ'লে জুই নাহিব, জুইটো বেক মাৰিব, কম কম জুই ওলাব, লাল ওলাব। মানুহ কৈছে না, ভাল কথাত ভাল বস্তু আজিকালি মানুহ পচন্দ নহয়, বেয়া বস্তু দিলে মানুহৰ পচন্দ হয়। ইমান বেয়া ফটো, ইমান বেয়া ভিডিঅ' ভাইৰেল কৰি দিয়ে আমাৰ পাব্লিকে, কিন্তু ভাল বস্তু সহজে ভাইৰেল নহয়। কিয় নহয়? মানুহৰ ভিতৰত ইমান দয়া নাই। মানুহ কয় না, তোমাৰ দিল কি হয় না রে দয়াল। এইটো হ'ল আসল কথা।
এই বস্তু দুটা যে আছে এইটো কয় মিক্সিং টিউব বা গেছৰ বাৰ্ণাৰৰ ওপৰত তলত থাকে। এই বস্তুটাত যদি মাকৰাৰ জাল হয় ভিতৰত, তেনেহ'লে আপোনাৰ জুইটো ৰঙা ওলাব, লাল ওলাব আৰু বাচিনত হাৰিত কালি লাগব। কালি লাগাৰ ফলত কালি হোৱাতে ৰাস্তাটো বলক হ'ব, তখন জুইটো বেক মাৰিব। এইটো সদায় চাফা কৰি ৰাখব। আপনি গেছ জ্বলাইয়ে থাকব, ডেইলি ইউজ কৰি থাকব, কিন্তু তথাপিও ইয়াৰ ভিতৰত মাকৰাৰ জাল হ'ব। সেই মাকৰাৰ জাল চাফা কৰি দিব লাগব, নহ'লে জুই লাল হ'ব, কালি হ'ব আৰু বেক মাৰব। চাওক, এইটো কাম সদায় কৰি ৰাখব আপোনালোকে। মই ইমান ধুনীয়া কৰি ভিডিঅ' দিওঁ আপোনালোকৰ মাজত। আপোনালোকৰ ভালৰ কাৰণে দয়া কৰি মোৰ ভিডিঅ' লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু পাইপত সদায় ক্লিপটো আপোনালোকে দিব, ভুল নকৰিব। এই পাইপটো যখন লুজ হ'ব, তখন কিন্তু এদিয়ে গ্যাস পলাই আনা জুই লাগব। এবার কামটো শেষ পালে জ্বলাই চাম গ্যাসটো অকে হৈছে না নাই। ইমান পুৰণা চুলা ধুনীয়া কৰি ভাল করলে নতুনৰ নিচিনা হয়। চাই থাকো আপোনালোকে, চাইছে এইটো আগত বলক হৈ আছিল, জুই নজ্বলা, এবার সুন্দর করে জুইটো জ্বলিল। এবার আর টেনশন নাই, কোনো লিক নাই। আপোনালোকক দেখাই দিলোঁ। দয়া কৰি ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু বেলেগক দেখাৰ সুবিধা